নমস্কাৰ সন্মানী শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইণ্ডমনি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। হয়তো আপোনালোক সকলোৱে জানে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এখন জাননী প্ৰকাশ কৰিছে। জাননীখনত দিয়া আছে যিবোৰ বিদ্যালয়ে শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটেণ্ডেন্স দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে আৰু যিবোৰ বিদ্যালয়ৰ টেকনিকেল ইছ্যুজ আছে এই বিদ্যালয়সমূহে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে অভিযোগৰ লগতে পৰামৰ্শবোৰ দাখিল কৰিব পাৰিব আৰু ইয়াত এটা QR কোড লগতে ইমেইল ID দিয়া আছে। ইমেইল ID আৰু QR কোডৰ জৰিয়তেও অভিযোগ বা পৰামৰ্শবোৰ দাখিল কৰিব পাৰিব। আপোনালোকে কেনেকৈ অভিযোগবোৰ দাখিল কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখিনিতে আপোনালোকক এটা কথা জনাবলৈ থাকি গৈছিলে 7 আগষ্ট 2024 তাৰিখৰ আগত অভিযোগ আৰু পৰামৰ্শবোৰ দাখিল কৰিব লাগিব। এতিয়া আহিছোঁ শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে অভিযোগ বা পৰামৰ্শবোৰ কেনেকৈ দাখিল কৰিব। প্ৰথমতে গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ শিক্ষা সেতু অসমলৈ টাইপ কৰিব। টাইপ কৰি তাত সাৰ্চ কৰাৰ লগে লগে শিক্ষা সেতু পৰ্টেলৰ লগইন পেজটো খোল খাব। লগইন পেজটোত বিদ্যালয়খনৰ একেবাৰে ওপৰত বিদ্যালয়খনৰ ইউডাইচ কোডটো এণ্ট্ৰি কৰিব। তাৰপিছত পাছৱৰ্ড ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু কেপচাৰ কোডটো এণ্ট্ৰি কৰি লগইন কৰি দিব। লগইন কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত ওপৰ লেফ্ট কৰ্নাৰটোত 3 লাইন এটা আছে। 3 লাইনটোত ক্লিক কৰি দিব। 3 লাইনটোত ক্লিক কৰাৰ পাছত তাৰ নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। একেবাৰে শেষত ছাপৰ্ট টিকেট বুলি এটা অপশ্যন দেখা পাইছে। ছাপৰ্ট টিকেট অপশ্যনটোত ক্লিক কৰি দিব। ছাপৰ্ট টিকেট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত মই ৰেক্টেংগুলাৰ ৰেড কালাৰ এটা চিম্বল দিছোঁ। চিম্বলটোত আপোনালোকে চাই লওক। ৰাইজ টিকেট বুলি এটা অপশ্যন দেখা পাইছে। ৰেইজ টিকেট অপশ্যনটোত ক্লিক কৰি দিব। ৰেইজ টিকেট অপশ্যনটোত ক্লিক কৰাৰ পাছত তাৰ নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত আপোনালোকে দেখা পাইছে নিউ টিকেট বুলি এটা অপশ্যন দেখা পাইছে। নিউ টিকেট অপশ্যনটোত ক্লিক কৰি দিব। নিউ টিকেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তাৰ নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো এণ্টাৰ পেজ আহি গৈছে। ইয়াত ৰেইজ বাই ইয়াত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ নামটো চিলেক্ট কৰিব লাগিব। ইছ্যু টাইপ ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰি দিব। ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত বহুতকেইটা ইছ্যু টাইপ আহিব। তাৰে যোনটো হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ৰেইজ টু বুলি এটা অপশ্যন দিয়া আছে। ৰেইজ টু অপশ্যনটোৰ ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰি দিব। তাত টেকনিকেল ইছ্যুজ হ'ব পাৰে বা ব্লগ লগইন বা এডমিন লগইন হ'ব পাৰে বা CRCC লগইন হ'ব পাৰে। তাত যিটো হয় এইটো ক্লিক কৰি দিব। তাৰপিছত একেবাৰে ইয়াত আপলোড প্ৰুফ বুলি দিয়া আছে। আপুনি যিটো সমস্যা পাইছে এই সমস্যাটোৰ এটা ফটোকপি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু ইয়াৰ ফৰ্মেটটো JPG, PNG বা PDF ফাইল হ'ব লাগিব আৰু মেক্সিমাম চাইজটো 5 MB হ'ব বা 5 MBতকৈ বেছি হ'ব নোৱাৰিব। ইয়াত মেছেজ বুলি এটা অপশ্যন দেখা পাইছে। ইয়াত আপোনালোকৰ অভিযোগ বা পৰামৰ্শবোৰ লিখি দিব পাৰিব, কিন্তু মেক্সিমাম 100 ৱৰ্ডছত লিখিব পাৰিব বা 100 ৱৰ্ডছতকৈ বেছি হ'ব নোৱাৰিব। লগতে আপোনালোকৰ নিজৰ এড্ৰেছৰ লগতে কণ্টেক্ট ডিটেইলছটো দিব লাগিব। আৰু ইয়াত ৰেইজ টিকেট বুলি এটা অপশ্যন আছে। ৰেইজ টিকেট বটনটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অভিযোগ বা পৰামৰ্শ দাখিল কৰা প্ৰক্ৰিয়াটো ছাকচেছফুল হ'ব। ধন্যবাদ শিক্ষকসকল। আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।